নমস্কাৰ। কটন সন্মিলনৰ আজিৰ এই অনুষ্ঠানৰ সঞ্চালক মহোদয়, মঞ্চত উপবিষ্ট অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰী ছাৰ, ইণ্ডিয়ান ইনফৰমেশ্যন ছাৰ্ভিচৰ আকাশনীল শৰ্মা ডাঙৰীয়া, প্ৰেক্ষাগৃহত উপস্থিত কটন বিশ্ববিদ্যালয়ৰ আন আন অধ্যাপকসকল আৰু মোৰ অতিকৈ প্ৰিয় কটনিয়ান, আজি অনুষ্ঠানটোত উপস্থিত থকা এই গোটেই প্ৰেক্ষাগৃহত উপস্থিত থকা লোকসকলৰ ভিতৰত আটাইতকৈ বেছি সৌভাগ্যৱান আৰু আটাইতকৈ বেছি নাৰ্ভাছ ব্যক্তি যদি কোনোবা আছে সেইজন মই। আটাইতকৈ সৌভাগ্যৱান বুলি এইটো কাৰণেই কৈছো কাৰণ এইখন বিশ্ববিদ্যালয়ত 2018 বৰ্ষৰ পৰা 2021 বৰ্ষলৈ মই পঢ়া শুনা কৰিছিলো। আপোনালোকৰ দৰে এই কলাগুৰু বিশ্ববিদ্যালয় বা প্ৰেক্ষাগৃহত বহিছিলো, আপোনালোকৰ দৰে এনেকুৱা অনুষ্ঠানসমূহ চাইছিলো আৰু আজি প্ৰায় 3 বছৰ পাছত এনেকুৱা এটা অনুষ্ঠানত মই মঞ্চত থিয় দি থাকিব পৰাটো মোৰ কাৰণে আটাইতকৈ বেছি সৌভাগ্যৱান কথা। একেটা সময়ত এই মুহূৰ্তটো মোৰ কাৰণে বেছি নাৰ্ভাছ হৈছে কাৰণ মঞ্চত উপস্থিত আছে অসম লোকসেৱা আয়োগৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ছাৰ। যিটো বৰ্ষত মই APSC পৰীক্ষা উত্তীৰ্ণ হৈছিলো সেইটো বৰ্ষত তেখেতে অসম লোকসেৱা আয়োগৰ অধ্যক্ষতা কৰিছিল। গতিকে তেখেতৰ লগত একেখন মঞ্চ শ্বেয়াৰ কৰিব পৰাটো মোৰ কাৰণে খুব বেছি নাৰ্ভাছজনক হৈছে। গতিকে ছাৰলৈ মোৰ অনুৰোধ, ছাৰ মই কোৱা কিবা কথা যদি ভুল হয় আপুনি শুধৰাই দিব, কাৰণ মই নিবিচাৰো এছপিৰেণ্টসকললৈ কিবা ভুল মেছেজ যোৱাটো। যেহেতু সিভিল সার্ভিসৰ ওপৰত এই অনুষ্ঠানটো পতা হৈছে, কটনত 5000 ছাত্ৰ ছাত্ৰী আছে, তাৰ পৰা প্ৰায় 100-150 ছাত্ৰ ছাত্ৰী বহি আছে। গতিকে মই ধাৰণা কৰি লৈছো যে আপোনালোকে অনাগত সময়ত লাগিলে এবছৰ পাছত হওক 2 বছৰ পাছত হওক সিভিল সার্ভিসৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে মই সিভিল সার্ভিসৰ প্ৰস্তুতি সম্পৰ্কে এনে কিছুমান কথা কম যিসমূহ এছপিৰেণ্টৰ ভাৱধাৰাৰ পৰা কম। কাৰণ ডিচেম্বৰ 5 তাৰিখে আমাৰ APSC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল। তাৰ আগলৈকে মই এগৰাকী এছপিৰেণ্টে আছিলো। বৰ্তমান মই এগৰাকী অফিচাৰ নহয়, কাৰণ আমাৰ নামৰ পাছফালে OT বুলি লগাই দিয়া হয়, তাৰ মানে অফিচাৰ ট্ৰেইনিং, যেটো আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত মোৰ ট্ৰেইনিং চলি আছে। গতিকে মই নিজকে এগৰাকী অফিচাৰ ট্ৰেইনিং বুলি ভাবো আৰু এগৰাকী এছপিৰেণ্ট হিচাপে আপোনালোকৰ লগত কথা পাতিবলৈ ভাল পাম। যেহেতু মোৰ সিভিল সার্ভিসৰ গোটেই জাৰ্নিটো আৰম্ভ হৈছিল কটন বিশ্ববিদ্যালয়ৰ পৰা। কটন বিশ্ববিদ্যালয়ত 2018 বৰ্ষত ৰসায়ন বিজ্ঞান বিভাগত মই নামভৰ্তি কৰিছিলো। ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ 3 নম্বৰ কোঠাত মই আছিলো। তেতিয়ালৈকে মোৰ সপোন আছিল এগৰাকী কেমিষ্ট হোৱাৰ, কাৰণ কেমিষ্ট্ৰি বিভাগত নামভৰ্তি কৰিছিলো। কেমিষ্ট্ৰিত বহুত বেছি নম্বৰ পাই আহিছিলো হায়াৰ ছেকেণ্ডাৰীত। কিন্তু কটনলৈ আহি মোৰ সেই গোটেই প্ৰেক্ষাপটটো সলনি হৈ গৈছিল। কটনলৈ যেতিয়া মই আহিছিলো মোৰ ৰুমমেটসকলক মই দেখা পাইছিলো তেওঁলোকে সিভিল সাৰ্ভিসৰ প্ৰস্তুতি চলাই আছে। তাৰ আগলৈকে মই গমেই পোৱা নাছিলো APSC কি হয়, UPSC কি হয়। ভাবিছিলো সায়েন্সৰ ল'ৰা ছোৱালী ডক্টৰ হ'ব নোৱাৰিলো, ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলো, এতিয়া যদি কিবা হ'ব লগা ৰাস্তা আছে হয় সাইন্টিষ্ট হ'ব লাগিব, নহয় প্ৰফেচাৰ হ'ব লাগিব। কিন্তু কটনলৈ অহাৰ লগে লগে সেই দৃষ্টিভংগীটো সলনি হৈ গ'ল আৰু সেই দৃষ্টিভংগীটো সলনি হোৱাৰ পাছতে আচলতে সিভিল সাৰ্ভিসৰ প্ৰস্তুতি আৰম্ভ কৰিলো। আপোনালোকৰ মাজৰে হয়তো বহুতে সিভিল সাৰ্ভিসৰ প্ৰস্তুতি চলাই আছে, বহুতে হয়তো প্ৰস্তুতি অনাগত সময়ত আৰম্ভ কৰিব। আপোনালোক সকলোৰে কাৰণে মই 3Dৰ এটা প্ৰিন্সিপল ক'ব বিচাৰিছো যিটো মই নিজে নিজৰ জীৱনত প্ৰয়োগ কৰিছিলো। 3D প্ৰিন্সিপল বুলি কোৱাৰ লগে লগে প্ৰথম প্ৰিন্সিপলটোৱে হ'ল ডিচিশ্যন। জীৱনৰ এনেকুৱা এটা সময় আহে যেতিয়া আমি কেৰিয়াৰ সম্পৰ্কে এটা ডিচিশ্যন ল'ব লগা হয়। এতিয়া আপোনালোকে ভাবিব পাৰে কেৰিয়াৰ সম্পৰ্কে ডিচিশ্যনটো আমি সৰুৰে পৰাই লৈ আহিছো। ক্লাছ 5ত পঢ়ি থাকোঁতে পুলিচ হ'ম বুলি কৈছিলো, মেট্ৰিক দি পেলাই পাইলট হ'ম বুলি কৈছিলো, হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডক্টৰ হ'ম বুলি কৈছিলো। কিন্তু মই যেতিয়া কেৰিয়াৰ ডিচিশ্যনৰ কথা কৈছো, মই কনচিয়াছ কেৰিয়াৰ ডিচিশ্যনৰ কথা কৈছো যিটো আপোনালোকে বৰ্তমান সময়ত ল'ব। কাৰণ ভগৱানে আমাক সপোনত আহি কৈ নিদিয়ে ৰূপু তোৰ ভাগ্য সিভিল সাৰ্ভিস লিখা আছে, তই সিভিল সাৰ্ভিসৰ প্ৰস্তুতি আৰম্ভ কৰ। আমি নিজে সেইটো বস্তু বুজি পাব লাগিব যে আমাৰ অৰিয়েণ্টেশ্যনটো কোনফালে, আমি কেনেকুৱা কাম কৰি জীৱনত ভাল পাম, আমি কেনেকুৱা বিষয়বস্তু পঢ়া শুনা কৰিলে পাৰ্টিকুলাৰ এটা এক্সামিনেশ্যনত পাছ কৰাৰ সম্ভাৱনা আছে। গতিকে the first D is decision, the second D is direction. প্ৰত্যেক বছৰে সিভিল সাৰ্ভিসৰ পৰীক্ষাৰ কাৰণে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি চলায়। আপোনালোকে যদি UPSC ষ্টেটিষ্টিক্স চাই প্ৰত্যেক বছৰে 10 লাখ মান ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম ফিল আপ কৰে, 6-7 লাখ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়, শেষত উত্তীৰ্ণ হয় কেৱল মাত্ৰ 800 পৰা 1000 ছাত্ৰ ছাত্ৰী। APSC প্ৰেক্ষাপট যদি ক'বলৈ যাওঁ প্ৰত্যেক বছৰে 70 পৰা 80 হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে, সিট থাকে 230 পৰা 250টা, তাৰ ভিতৰত ACSৰ সিট থাকে 30 পৰা 40টা।
গতিকে ইমান এটা টাফ জাৰ্ণিত যদি আপোনালোকে এণ্টাৰ কৰি অভিমন্যু নহয় যদি সেই চাৰ্কুলটোৰ পৰা ওলাই আহিব বিচাৰিছে তেন্তে আপোনালোকৰ প্ৰস্তুতিটোক এটা পাৰ্টিকুলাৰ ডাইৰেকশ্যন লাগিব আৰু এই ডাইৰেকশ্যনটো আপোনালোকক কোনে দিব এগৰাকী প্ৰপাৰ মেণ্টৰেও দিব পাৰে আপোনালোকৰ বন্ধুবৰ্গও দিব পাৰে আপোনালোকৰ শিক্ষাগুৰুও দিব পাৰে মই গোটেই পইণ্টটোলৈ ঘূৰি আহিম যিহেতু মই বন্ধুবৰ্গৰ কথা কৈছোঁ কিন্তু তাৰ পূৰ্বে মই তৃতীয়টো ডিৰ কথা ক'ব বিচাৰোঁ তৃতীয়টো ডি হৈছে ডেডিকেশ্যন আপোনালোকে ডিচিশ্যন ল'লে আপোনালোকে ডাইৰেকশ্যন এটা পালে তাৰ পাছতো যদি আপোনালোকে ডেডিকেটেডলি প্ৰিপেয়াৰ নকৰে তেন্তে গোটেই পৰীক্ষাৰ চাইকেলটোত ফেইল কৰাৰ চান্সেই বেছি যেহেতু কেইদিনমান পূৰ্বে ইউপিএছচি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আপোনালোকে প্ৰথম স্থান লাভ কৰা শক্তিদ্বীপ নিৰ্মাণৰ কথা নিশ্চয় শুনা পাইছে 5 নম্বৰটো এটেম্পটত তেখেতে ইউপিএছচি ক্লিয়াৰ কৰিছে প্ৰথম 3টা এটেম্পটত প্ৰিলিমছ ফেইল কৰিছে নেক্সট এটেম্পটত ইণ্টাৰভিউ ফেইল কৰিছে 5th এটেম্পটত তেখেতে ইউপিএছচি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ কাৰণে ডেফিনেটলি তেখেতৰ ডেডিকেশ্যনক আমি প্ৰশংসা কৰিবই লাগিব গতিকে যেতিয়া আপোনাৰ ডিচিশ্যন ঠিক থাকিব যেতিয়া আপোনাৰ ডাইৰেকশ্যন ঠিক থাকিব যেতিয়া আপোনাৰ ডেডিকেশ্যন ঠিক থাকিব তেতিয়া আপোনালোকে গোটেই প্ৰিপেৰেশ্যন জাৰ্ণিটোত এগৰাকী ভাল এছপিৰেণ্ট হ'ব পাৰিব এতিয়াও অফিচাৰ হোৱাই নাই কাৰণ পৰীক্ষাটো পাছ কৰিব লাগিব যে মই সেকেন্ড পইণ্টত কৈছিলোঁ ডাইৰেকশ্যনৰ কথা ডাইৰেকশ্যন আমাক কোনে দিব শিক্ষকে দিব পাৰে ডাইৰেকশ্যন আমাক বন্ধুবৰ্গই দিব পাৰে ডাইৰেকশ্যন আমাক মেণ্টৰে দিব পাৰে আমাৰ মাজৰে বহুতে ভাবি লওঁ যে চিভিল সাৰ্ভিসৰ প্ৰস্তুতি জাৰ্ণিটো খুব এটা বেছি আইসোলেশ্যন বহুতে ভাবে যে ৰুমৰ ভিতৰত থাকি পঢ়া শুনা কৰিব লাগিব মায়ে দৰ্জাৰ তলেদি ভাত সোমোৱাই দিব খাম আৰু প্ৰিপেৰেশ্যন কৰিম কিন্তু চিভিল সাৰ্ভিসৰ জাৰ্ণিটো তেনেকুৱা ডেফিনেটলি নহয় মই ব্যক্তিগত জীৱনৰ এটা এনেকডট শ্বেয়াৰ কৰিবলৈ ভাল পাম কটনত যেতিয়া মই পঢ়া শুনা কৰি আছিলোঁ মোৰ এটা ক্লোজ চাইকেল অফ ফ্ৰেণ্ডছ আছিলে দুজন আছিলে এজন আছিলে গৌৰৱ দাস বুলি কয় এজন আছিলে প্ৰিয়মজিৎ নেওগ বুলি কয় দুয়োগৰাকী পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ ছাত্ৰ আছিলে এদিন কটনৰ সন্মুখতে মমো খাই আছো সেইদিনাখনে আমি ডিসাইড কৰিলো আমি তিনিটা এপিএসসি কাৰণে পঢ়া শুনা কৰিম টেলিগ্ৰামত গ্ৰুপ খুলি ললো পঢ়া শুনা আৰম্ভ কৰিলো আৰু সেই সাইকেলটো যি 2019 চনতে আৰম্ভ হৈছিলে সেই সাইকেলটো কোনভাখিনিত আজি মই সফল হৈছে বুলি ভাবো কাৰণ যোৱাটো বৰ্ষত গৌৰৱ দাস বোলা এজনে এপিএসসি পাছ কৰিলে এই বৰ্ষত মই পাছ কৰিলো দুৰ্ভাগ্যবশতঃ প্ৰিয়মজিৎ নেওগ বোলা এজনে দুবাৰকৈ ইণ্টাৰভিউ দিও আজি পাছ কৰিব পৰা নাই কিন্তু আমাৰ দৃঢ় বিশ্বাস তেখেতেও এই পৰীক্ষাটো পাছ কৰিব মই বাৰে বাৰে আমাৰ এই ফ্ৰেণ্ড সাৰ্কুলটোৰ কথা যিমান কলেজ গৈছো যিমান মই বক্তৃতা দিছো সকলোতে এইটো কাৰণে কওঁ যে আমাৰ সফলতাৰ সেই বন্ধুত্ব সেই সাৰ্কুলটোৰ বহুত বেছি ইম্পৰ্টেন্স থাকে এটা আইসোলেশনিষ্ট এপ্ৰোচ লৈ আপুনি এগৰাকী ভাল প্ৰফেসৰ হ'ব পাৰিব পাৰে এজন ভাল ইঞ্জিনিয়াৰ হ'ব পাৰিব পাৰে কিন্তু সিভিল সাৰ্ভিসৰ জাৰ্ণিটোত এগৰাকী ভাল ফ্ৰেণ্ডৰ বহুত বেছি গুৰুত্ব আছে কাৰণ গোটেই সিভিল সাৰ্ভিসৰ জাৰ্ণিটো যদি মই এগৰাকী এক্সপেৰিয়েন্টৰ দৃষ্টিভংগীৰ পৰা ক'বলৈ যাওঁ এটা বহুত ডিপ্ৰেছিং জাৰ্ণি এই গোটেই জাৰ্ণিটোত ডিপ্ৰেছন আছে গোটেই জাৰ্ণিটোত এনজাইটি আছে গোটেই জাৰ্ণিটোত ফেইলিয়ৰ আছে আৰু ফেইলিয়ৰৰ কথা মই যেতিয়াই কওঁ তেতিয়া মই আপোনালোকক আৰু এটা কথা ক'বলৈ ভাল পাম আমাক স্কুলত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ আমাক কলেজত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ আমাক বিশ্ববিদ্যালয়ত কেতিয়াও শিকোৱা নহয় হাউ টু এমব্ৰেছ ফেইলিয়ৰ মেট্ৰিকত 90% পাই আহিছো হায়াৰ সেকেন্ডাৰী 90% পাই আহিছো ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ পাইছো তাৰ পাছত যেতিয়া ছাত্ৰ এজন গৈ পেলাই প্ৰথমটো এটেম্পটতে ইউপিএসসি আৰু এপিএসসি ফেইল কৰে ডিপ্ৰেছন নহয় কি হ'ব আপোনালোকে নিজে এবাৰ ভাবি চাওক গতিকে গোটেই জাৰ্ণিটো মই ভাবো সিভিল সাৰ্ভিসৰ জাৰ্ণিটোত এণ্টাৰ কৰাৰ আগতেই আপোনালোকে ইউ হেভ টু লাৰ্ণ হাউ টু এমব্ৰেছ ফেইলিয়ৰ ফেইলিয়ৰৰ কথা মই যেতিয়া কওঁ মই নিজৰ গোটেই জাৰ্ণিটোৰ কথা মই আকৌ এবাৰ উদাহৰণ দিবলৈ ভাল পাম কটন বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত মই এছএছচি চিজিএলৰ এটা এটেম্প দিছিলোঁ 3 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ ইউপিএসচিৰ চেন্ট্ৰেল ডিফেন্স সাৰ্ভিসৰ এক্সামিনেশ্যন দিছিলোঁ 5 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ দিল্লী বিশ্ববিদ্যালয়ত যেতিয়া পঢ়িবলৈ গ'লো তেতিয়া ইন্টেলিজেন্স ব্যুৰোৰ এছিআইৰ এটা পৰীক্ষা হয় 7 নম্বৰৰ কাৰণে ফেইল কৰিছিলোঁ ইউপিএসচিৰ ফাৰ্ষ্ট এটেম্পটত প্ৰিলিমছ ফেইল কৰিছিলোঁ ইউপিএসচিৰ সেকেন্ড এটেম্পটত মেইনছ ফেইল কৰিছিলোঁ কিন্তু ইমানৰ পাছতো বিকজ আই লাৰ্ণ হাউ টু এমব্ৰেছ ফেইলিয়ৰ প্ৰথমটো এটেম্পটতে মই ইউপিএসচি পাছ কৰিবলৈ সক্ষম হ'লো মই যদি ফেইলিয়ৰক এমব্ৰেছ কৰিব নোৱাৰা হ'লে ইমানখিনি ফেইলিয়ৰৰ পাছত কিজানি মোৰ পৰীক্ষাত বহাৰ সেই মানসিকতাটোৱে নোহোৱা হৈ গ'লহেঁতেন যিটো কথা আমাক মা দেউতাই নিশিকায় যিটো কথা আমাক শিক্ষক শিক্ষয়িত্ৰীও নিশিকায় যিটো কথা আপোনালোকে ইউটিউবত চাৰ্চ কৰি ভিডিঅ' নাপায় সেইটো কথা আপোনালোকে গোটেই সিভিল সাৰ্ভিসৰ জাৰ্ণিটোত মনত ৰাখিব লাগিব মই ফেইলিয়ৰৰ কথা ইমান বেছিকৈ কিয় কৈ আছো কাৰণ ইউপিএসচি এপিএসচি সিলেবাছ গুগল চাৰ্চ কৰিলে পাই যাব বুক লিষ্ট গুগল চাৰ্চ কৰিলে পাই যাব কিন্তু এইবোৰ কথা নকয় এইবোৰ কথা মই এগৰাকী এক্সপেৰিয়েন্টৰ দৃষ্টিভংগীৰে সেইকাৰণে ফেলো এক্সপেৰিয়েন্ট হিচাপে আপোনালোকক জনাব বিচাৰিছো তৃতীয়তে আপোনালোকে এটা বস্তু বুজি পাব লাগিব যে আপোনালোকে যি পৰীক্ষা দিবলৈ গৈ আছে সেই পৰীক্ষাটোৱে আপোনালোকৰ পৰা কি ডিমাণ্ড কৰিছে এটা বহুতো ছাত্ৰ ছাত্ৰীৰ পৰা মই মেছেজ পাইছো যে ছাৰ কি পঢ়িম ছাৰ কেনেকৈ পঢ়িম ছাৰ পৰীক্ষা কি খুলিব ডেফিনেটলি
APSC UPSC একোখন কমিশন হয় তেওঁলোকে আমাক আদৰাতি আহি কোৱেশ্চন পেপাৰ দি নিদিয়ে কিন্তু সেই কমিশন আৰু একোগৰাকী এসপিৰেন্টৰ মাজত দুটা ডাইৰেক্ট সোৰ্স অফ কমিউনিকেশন আছে যেতিয়া আপোনালোকে দুটা ডাইৰেক্ট সোৰ্স অফ কমিউনিকেশন বুজি পাব তেতিয়া আপোনালোকৰ প্ৰস্তুতিৰ জাৰ্নিটো খুব বেছি সহায়ক হৈ যাব কোনোবা জানে নেকি কমিশন আৰু ষ্টুডেন্টৰ মাজত ডাইৰেক্ট সোৰ্স অফ কমিউনিকেশন কি থাকিব পাৰে প্ৰথম ডাইৰেক্ট সোৰ্স অফ কমিউনিকেশনটো আছে অফিচিয়েল সিলেবাস কমিশনে আমাক কৈ দিছে দিস ইজ দা সিলেবাস এই সিলেবাসৰ পৰা কোৱেশ্চন আহিব সেকেন্ড ডাইৰেক্ট সোৰ্স অফ কমিউনিকেশনটো আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ APSC ওয়েবসাইটত যাওক UPSC ওয়েবসাইটত যাওক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পাব তাৰ পৰা গম পাব কমিশনে কেনেকুৱা ধৰণৰ কোৱেশ্চন কৰি আছে ডেফিনেটলি 100% ৰেপ্লিকা কোৱেশ্চন নুখুলে বাট ইউ উইল গেট টু নো কেনেকুৱা টাইপৰ পেটাৰ্ন চলি আছে গতিকে এই দুটা পাৰ্টিকুলাৰ সোৰ্স অফ কমিউনিকেশন যদি আপোনালোকে বুজি পাব মই নাভাবো যে প্ৰস্তুতিত আপোনালোকে আকৌ গুগল সাৰ্চ কৰিব লগা হ'ব যে মই কি পঢ়িব লাগিব আকৌ ইউটিউব সাৰ্চ কৰিব লগা হ'ব মই কি পঢ়িব লাগিব গতিকে গোটেই সিভিল সাৰ্ভিসৰ জাৰ্নিটোৰ এগৰাকী এসপিৰেন্টৰ দৃষ্টিভংগীৰে যদি ক'বলৈ যাওঁ তেনে এইখিনি কথা যদি আপোনালোকে মনত ৰাখে তেনে ডেফিনেটলি আপোনালোকৰ প্ৰস্তুতি খুব বেছি সহায়ক হ'ব অলপ আগতে মন্ত্ৰী মহোদয়ে এটা কথা কৈছিল লাইব্ৰেৰীৰ ব্যৱহাৰৰ কথা কৈছিল এই কথাটো মই তেওঁ কোৱাৰ কাৰণে মোৰো মনলৈ আহি গ'ল মই ক'বলৈ ভাল পাম যে কটনত মই 3 বছৰ পঢ়িলো তাৰ পাছত মই দিল্লী বিশ্ববিদ্যালয়ৰ দিল্লী স্কুল অফ ইকনমিক্সত 2 বছৰ পঢ়িলো গতিকে মই ডিফাৰেন্স কোটেশন কৰিবলৈ মই ভাল পাম কটনত যেতিয়া পঢ়া শুনা কৰিছিলো কটনৰ লাইব্ৰেৰীটো আমি বেসিক্যালি ইউজ কৰিছিলো সেমিষ্টাৰ এক্সামৰ আগৰ সময়খিনি পৰীক্ষা 10 দিন মান আগত লাইব্ৰেৰীলৈ যাওঁ আৰু 10 দিনৰ আগত যদি নগৈ 3 দিন মানৰ আগত গৈছে তেন্তে গোটেই দিনডাল পঢ়িব লগা হয় কাৰণ সেমিষ্টাৰ এক্সাম পাছ কৰিব লাগে বা দিল্লী বিশ্ববিদ্যালয় যোৱাৰ লগে লগে আপোনালোকৰ সেই গোটেই ধাৰণাটো সলনি হৈ যাব দিল্লী বিশ্ববিদ্যালয়ৰ যিটো চেন্ট্ৰেল লাইব্ৰেৰী দিল্লী স্কুল অফ ইকনমিক্সৰ যিটো ৰতন টাটা লাইব্ৰেৰী তাত আপোনালোকে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা 8টা 9টা 10টা বজালৈকে আপোনালোকে দেখা পাব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে क्या सेमिस्टार एग्जामत पास কৰিবৰ কাৰণে নহয় কোনোবা হয়তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰস্তুতি চলাই আছে কোনোবা ইউপিএসসি প্ৰস্তুতি চলাই আছে কোনোবা এসএসসি প্ৰস্তুতি চলাই আছে গতিকে যেতিয়া লোক এসপিৰেন্টে সুধে যে সিভিল সাৰ্ভিসৰ প্ৰস্তুতি চলাবৰ কাৰণে দিল্লী যোৱাৰ প্ৰয়োজন নেকি দিল্লী যোৱাৰ প্ৰয়োজন নাথাকিব যেতিয়া আমি সেই গোটেই এনভাইৰনমেন্টটো কটনতে গঢ় দিবলৈ সক্ষম হ'ম দিল্লী যোৱাৰ প্ৰয়োজন নাথাকিব যেতিয়া আমি সেই গোটেই এনভাইৰনমেন্টটো গুৱাহাটীত গঢ় দিবলৈ সক্ষম হ'ম আৰু সেই এনভাইৰনমেন্টটো গঢ় কোনেও আমাক দি নিদিয়ে আমি নিজেই সেই এনভাইৰনমেন্টটো গঢ় দি ল'ব লাগিব আৰু গোটেই সিভিল সাৰ্ভিসৰ জাৰ্নিটোক এগৰাকী এসপিৰেন্টৰ দৃষ্টিভংগীৰে মই যিখিনি কথা ক'লো ডেফিনেটলি আমাৰ আকাশ সেন ডাঙৰীয়া আছে তেখেতে ইউপিএসসি সিভিল সাৰ্ভিস এক্সামিনেশ্যন ক্লিয়াৰ কৰিছে আমাৰ মাজত ভাৰতভূষণ দেৱচৌধুৰী ছাৰ আছে তেখেতে এটা সুদীৰ্ঘ সময় অসমৰ ৰাজ্যক সেৱা কৰিছে তেওঁলোকে ডেফিনেটলি নিজৰ ইনপুট দিব কিন্তু শেষত মই এটাই কথা ক'ব বিচাৰিম উইল দেয়াৰ বি চেলেঞ্জেছ ইয়েছ দেয়াৰ উইল বি উইল দেয়াৰ বি এংজাইটি ইয়েছ দেয়াৰ উইল বি উইল দেয়াৰ বি ডিপ্ৰেশ্যন ইয়েছ দেয়াৰ উইল বি Will there be failure? Yes, there will be. But will there be success? Yes, there will be. Thank you.